মহাপুৰুষ মাধৱদেৱ আপোনালোকে সকলোৱে জানে, তেওঁ আগম শাস্ত্ৰত পণ্ডিত আছিল। তেওঁ যেতিয়া বন্দুকাৰ পৰা ককায়েক দামোদৰক লগ কৰি যেতিয়া ঘৰলৈ আহিছে, তেতিয়া তেওঁ বিশ্বনাথ চাৰিআলি লখিমপুৰৰ ওচৰত এখন গাঁৱত মাকক ভনী জোৱায়েকৰ ওচৰত থৈ গৈছে। বিশ্বনাথ চাৰিআলিত তেওঁ গম পালে যে মাক অসুস্থ, আৰু সেইকাৰণে তেওঁ যিহেতুকে এজন শাক্ত শক্তি পূজা কৰে, সেইকাৰণে তেওঁ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি তোলা, মই এটা নহয় দুটা পাঠা ছাগলী দিম। আৰু ঘৰ গৈ যেতিয়া পালেগৈ তেতিয়া দেখা পালে যে মাক সুস্থ হ'ল। সেইকাৰণে এতিয়া এগ্ৰিমেণ্টৰ মতে তেওঁ দুটা পাঠা ছাগলী দেৱীৰ ওচৰত উচৰ্গা কৰিবলগীয়া হ'ল। আৰু ভনী জোৱায়েকক পইচা দিছে, ৰামদাসক এইটো লোৱা, ছাগলী দুটা আনি দিয়া। আৰু ভনী জোৱায়েকে ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত আশ্ৰিত হ'ল, য'ত দূৰ দূৰলৈকে কোনো বলি বিধানৰ কোনো সম্পৰ্ক নাই। তাত সমস্ত প্ৰাণীত বিষ্ণুময় ভাৱ দিবলৈ কৈছে। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, গুৰুজনাৰ মূল মন্ত্ৰ। গতিকে তাত কেতিয়াও বলি দিব নোৱাৰে। এতিয়া ৰামদাসে নুশুনাৰ ভাও ধৰিছে, আনি নিদিয়ে, ইফালে গৈছে সিফালে গৈছে, পূজা ওচৰ চাপিল। আৰু পূজা ওচৰ চপাৰ পাছত তেতিয়া এদিন মহাপুৰুষ মাধৱদেৱৰ খং উঠিল আৰু খঙৰ ভমকত ক'লে, হোকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা ৰামদাসৰো খং উঠিল আৰু খঙৰ ভমকত ক'লে, আমাৰ আগত দেখাও হ বড় চোট, শংকৰক লগ পাইলে হৈবি লোট সোঁত। মোৰ ওচৰততো তই দেখাব পাৰিবি, কাৰণ মই শাস্ত্ৰ নাই পঢ়া, নাজানো ইমান, কিন্তু শংকৰদেৱক লগ পালে তোৰো তই লোটখোট হৈ যাব লাগিব। মাধৱ পুৰুষে সুধিলে, কোন শংকৰ? বোলে আছে এজন, যিজনে কৈছে যে ঈশ্বৰ উপাসনা কৰিবৰ কাৰণে না ঘৰ দুৱাৰ বাদ দিব লাগে, না বলি বিধান কৰিব লাগে, না বেলেগ কিবাৰ প্ৰয়োজন আছে। দেৱৰো ঈশ্বৰ হৰিতান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত, ইয়াত আছে ঈশ্বৰ। আৰু সেইজনক বিচাৰি পেলাই জংঘলত যোৱাৰ কোনো প্ৰয়োজন নাই, বেলেগ জীৱ জন্তু হত্যা কৰাৰ কোনো প্ৰয়োজন নাই। যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে, সিটো মনেহে কৰিব লাগে সেৱ, কৰাটোৰো নাহি হানি এতে কতে পদ্মপানী, তুষ্ট হুন্ত দেৱতাৰো দেৱ। ঈশ্বৰ উপাসনা কৰিবৰ কাৰণে বেলেগক আপুনি আঘাত দিয়াৰ, হিংসা কৰাৰ কোনো প্ৰয়োজন নাই। ৰামদাসক মাধৱ পুৰুষে ক'লে, ব'ল তোৰ শংকৰৰ ওচৰলৈ লৈ ব'ল, মই দেখাই দিম ক'ত লিখা আছে, মই তেওঁক বুজাই দিম কেনেকৈ বলি বিধান কৰিব লাগে। আৰু ক'লে যে এতিয়াতো আবেলি হ'ল, আজি নাযাওঁ, কাইলৈ ওলাবা। আৰু পাছদিনা লৈ গৈছিল মহাপুৰুষ মাধৱদেৱক। ঘৰত সোমাই গুৰুজনাৰ যিটো শাৰীৰিক সৌন্দৰ্য প্ৰথম দৃষ্টিত ধৰা পৰিল, এই শাৰীৰিক সৌন্দৰ্যৰ কথা তেওঁ গুৰু ভতিমাত পাছত প্ৰকাশ কৰিছে। দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। দৰশিত সুন্দৰ, ইমান সুন্দৰ দেখা, গৌৰ কলেবৰ, সুন্দৰ বগা শ্বেতবৰ্ণৰ, একদম দেৱতা তুল্য, যাক দেখাৰ লগে লগে সমস্ত পাপ নাশ হৈ যায়, সেইজন গুৰুক দেখাৰ লগে লগে তেওঁ সেৱা ল'লে। আৰু ইমান সুন্দৰ এজন ব্যক্তি অহাৰ কাৰণে গুৰুজনাই মনে মনেতো জানেই তেওঁ, তথাপিতো ৰামদাসক সুধিলে, ৰামদাস এওঁ কোন? আৰু চিনাকি কৰি দিলে, এওঁ আমাৰ বংশৰে মনুবাই ল'ৰা। মনুবাই ল'ৰা, মাধৱ আহা বহা, তোমাক দেখিলে গাত গা লাগিলেও চিনি নাপালোহেঁতেন। কোৱা কিয় আহিলা? ৰামদাসে কৈছে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিহৰ ওপৰত? এওঁ কৈছে বলি দিব লাগে, পাঠা ছাগলী দিব লাগে। আৰু মই কৈছোঁ এইবিলাকৰ প্ৰয়োজন নাই। এওঁ কৈছে শাস্ত্ৰত আছে, গতিকে বুজাই দিব। এতিয়া আপোনালোক দুজনে কথা পাতক। মাধৱক বহুৱাই ল'লে। তেওঁ যিমানবিলাক শাস্ত্ৰ পঢ়িছিল তাৰ পৰা উদ্ধৃতি দিছে প্ৰপাৰ, কাৰণ তেওঁ শাস্ত্ৰ পঢ়িছে, য'ত পাইছে সেইকাৰণে মানিছে। আৰু যেতিয়া গুৰুজনাৰ ওচৰত বহু সময় বাদ চলিল, শেষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ এটা শ্লোক উচ্চাৰণ কৰিলে আৰু ক'লে, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি স্কন্দ ভুজ উপশাখা, প্ৰাণ উপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনময় চুতেজ্য। 4:31-14, চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। ভোকাতুৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়,
ভোজনবিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধয় তাৰ। গুৰুজনে বুজাই দিলে, হে মাধৱ, যদি গছৰ গুৰিত পানী দিয়া ডাল পাতে অট'মেটিকেলি পাব, কিন্তু তুমি যদি ডাল পাতত সিঁচি আছা, মূলত পানী নিদিয়া, তেতিয়াহ'লে কেনেকৈ হ'ব? আৰু যদি এজন ভোকত থকা মানুহ, তেওঁ অন্নমুঠি গ্ৰহণ কৰিলে ইন্দ্ৰিয় তৃপ্তি পাব। অন্ন গ্ৰহণ নকৰি যদি হাতত অলংকাৰ পিন্ধে, বস্ত্ৰ পিন্ধে, তেতিয়াহ'লে তাৰ পৰা ইন্দ্ৰিয় একো প্ৰীতি সাধন কৰিব নোৱাৰে। গুৰুজনাই ক'লে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। লগে লগে মাধৱ পুৰুষ দীঘল দি পৰিল। আৰু গুৰুজনাই ক'লে, মাধৱ, তুমিতো আগতে মোক সেৱা কৰিছিলা, আকৌ কিয় কৰিছা? আৰু তেতিয়া ক'লে যে, হয়, আগতে মই আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে শৰণ ল'ব বিচাৰিছোঁ। হে গুৰুদেৱ, মোক শৰণ দিয়ক। লগে লগে সেইকাৰণে সৌনকে প্ৰশ্ন কৰিছিল যে, ভুৰি নিভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগছ। শাস্ত্ৰ বহুত আছে, বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। কলিযুগৰ মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হ'ব। হে সুতমুনি, এটা উপায় দিয়া, এটা উপায়, কেনেকৈ ঈশ্বৰ উপাসনা কৰিব? আৰু তেতিয়া সুতমুনিয়ে ক'লে, চিন্তা নকৰিবা, মই তোমাক এনেকুৱা এটা কথা শুনাম, যিটো কথা শুকদেৱে পৰীক্ষিতক কৈছিল, আৰু যি পৰীক্ষিতে শ্ৰৱণ কৰি কেৱল 7 দিনত পৰম গতি পাই গুচি গ'ল। মই তোমাক এনেকুৱা এটা কথা শুনাম, যিটো কথা অৱলম্বন কৰি ৰজা খটাংগই 2 দণ্ডত 45 মিনিটত পৰম গতি লাভ কৰি গুচি গ'ল। আৰু তাৰ পাছত সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে।